আজি ৰাতিপুৱা উঠিয়ে অকণমান ওলাই আহিলোঁ বোলো অকণমান খোজকাঢ়ি আহোঁ মৰ্ণিং ৱাক কৰি আহোঁ আৰু বাহিৰত ওলাই আহিয়ে দেখিলোঁ ইমান ধুনীয়া নাজাৰা এটা আৰু এনেকৈ আমি আহি পালোঁ আমাৰ গাঁৱৰ স্কুলখন দেখা পালোঁ আৰু এইটো হ'ল আমাৰ গাঁৱৰ মছজিদটো আপোনালোককো দেখাই থৈছোঁ ধুনীয়াকৈ আৰু এইটো আমাৰ ৰেলৱে পষ্টটো গাইছ আমি ভাবিছোঁ আজি ৰেল লাইনৰ ইফালে যাওঁ আৰু এতিয়া বাজিল আমাৰ 6:17 6:30 বাজেই আৰু অলপ দেৰি পিছত ঘৰত যাম আৰু এইফালে আমি আহিলোঁ ইয়াতে নদীৰ কাষত আৰু নদীৰ তলত যাম বুলি ভাবি আছোঁ আপোনালোকক দেখাই আছোঁ আৰু আমি ইফালে ৰেল ৰাস্তাৰ ওপৰত আছোঁ গাইছ আপোনালোকক দেখাই দিছোঁ ইফালে আমি নামি যাই আছোঁ চিৰিৰ তলেৰে নদীটোৰ কাষত যাই আছোঁ গাইছ আৰু এইটো নদীটো গাইছ আপোনালোকক দেখাই দিছোঁ কি ধুনীয়া হৈছে গাইছ আৰু সূৰ্যৰ পোহৰটো ডাইৰেক্ট পৰি আছে নদীটোত সেইকাৰণে আৰু বেছি ধুনীয়া হৈছে আৰু গাইছ ইয়াৰ ওপৰৰ পৰা আপোনালোকক দেখাই দিছোঁ অলপমান ধুনীয়াকৈ একদম ঠাইখিনি আৰু সূৰ্যটো দেখাই কিনে আপোনালোকক দিলোঁ মই বাই বাই।